অবশেষত বীৰ লাচিত খানাৰ চৰ্দাৰজীয়ে নিজকে দালাল বুলি পৰিচয় দিবলৈ বাধ্য হ'ল আৰু অতদিনে আপোনালোকে কৈ আছিলে নহয় যে আপুনি এনে কিছুমান কথা কৈ থাকে আমুক তামুক কিছুমানে কয় কিন্তু কিছুমানে নহয় সেই দালাল পাৰ্টি কিছু ধেমাধৰা আহি পেলাই মোক এবিলাক কথা কয় যে আপুনি এনেকে কয় তেনেকে কয় তাৰ কি প্ৰমাণ আছে কিন্তু আজি নিজ মুখেৰে স্বীকাৰ কৰিলে তেওঁলোক যে দালাল পাৰ্টি সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ সৰু ভিডিঅটো মই এই দালাল পাৰ্টিটোৰ ওপৰত বহুকিটা ভিডিঅ' বনাইছিলো আৰু ভিডিঅ' বনোৱাৰ পিছত কি হয় জানেনে তাৰ পৰা কিছু ধেমাধৰা আহি পেলাই মোক কামুৰ মাৰেহি কামুৰ মাৰেটো মাৰে একদম মোৰ কানি কাপোৰক লৈ পেলাইও মানে তেওঁলোকৰ আলোচনা আৰু এতিয়া ক'ত যাবি তহঁতেতো নিজ মুখেৰে স্বীকাৰ কৰিলি যে আমি টেক্স পাৰ্টি আৰু তাৰ কেটামান মই আপোনালোকক দিম নিদিয়াকে নাথাকো আৰু তাৰ আগতো মই গোটেইখিনি কথা কৈ ল'ব লাগিব নহলেতো আপোনালোকে বুজি নাপাব প্ৰথমতে মই তহঁতক উত্তৰ দিওঁ তহঁতক এটা মানে মোৰ লগত যুক্তিৰে নোৱাৰি পেলাই কি কৰেহি কানি কাপোৰত ধৰেহি আৰু সিহঁতক আজি মই কৈছো শুন তহঁতৰ নিচিনাকে কাৰোবাৰ দোকানত গৈ মোক ফোন দে মোক কাপোৰ দে এইবিলাক দালালি কৰি আমি কাপোৰ নিপিন্ধো আমি আমাৰ কাপোৰ নিজে আনি ল'ব নোৱাৰিলেও আমাৰ মানুহজনে বা আমাৰ ল'ৰা ছোৱালীয়ে যোগাৰ কৰি দিয়ে কিন্তু কাৰো দম নাই যে কাবাক দম দি পেলাই কাপোৰ পিন্ধিছো গতিকে কাপোৰৰ ওপৰত কথা কোৱা অধিকাৰ কাৰো নাই আজি সোশ্যাল মিডিয়াত এটা মই পোষ্ট পালো আৰু সেই পোষ্টটো শিৱসাগৰৰ এগৰাকী মহিলাই লিখিছে আৰু শুনক কি লিখিছে মই আপোনালোকক কৈ দিছো দেই একদম কমেন্টলৈকে পঢ়ি দিম আৰু কোন ধেমাধৰাই আহি পেলাই মোক কি কয় সেইটো হ'ব লক্ষণীয় কোৱাৰ আগতে আপোনালোকলৈ আগবঢ়ালো মই ভিডিঅ'টো চাই লওক দেই এতিয়া কিছুমান মানুহে কয় বীৰ লাচিত খানাই পইচা তোলে পইচা কোনে তোলে বীৰ লাচিত খানাই টেক্স লয় টেক্স দিব লাগিব ইয়াত আছ পইচা দিব লাগিব তাতকে আৰু বেলেগ কথা কিবা আছে নি নাই ইয়াত আহি কোটি কোটি টকাৰ ৰাজস্থান বিহাৰৰ পৰা বাংলাদেশৰ পৰা ঘটিছ জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব চিধা চিধি কথা ইয়াত আৰু আদৰেৰে সাদৰেৰে বিনম্ৰেৰে এইবোৰ কথা নাই দিব লাগিব ইয়াত হয় নহয় ইয়াত কথা আছে নে নাই কাৰণ এইখিনি মাটি আমাৰ মাটিৰ পৰা তেল নিবি আমাৰ মাটিৰ পৰা কয়লা নিবি আমাৰ মাটিৰ পৰা চাহপাত দিবি আৰু তাৰ পিছত কবি ইহঁতে চান্দা বিচাৰি আহে আমি সেইকাৰণে চান্দা শব্দটো বন্ধ কৰি দিলো অসমত টেক্স আৰু টেক্স দিব লাগিব হয় নে নহয় এইখন অসম আমি বনাম স্বাভিমানেৰে জীয়াই থকা অসম বনাম 2016 চনত আজি মোক ইয়াত দায়িত্ব দিছিলে ৰঞ্জুদাই যে তই শোভাযাত্ৰাটো উদ্বোধন কৰিবি মই কিয় নকৰিলো জানেনে আজি মই আবেগিক হলো 2016 চনত শিৱসাগৰত মোৰ দেউতাই বীৰ লাচিত খানাৰ প্ৰথম শোভাযাত্ৰাটো উদ্বোধন কৰিছিলে যিহেতু মই মোৰ দেউতাৰ সমপৰ্যায় হ'ব নোৱাৰো মই সেইকাৰণে আজি শোভাযাত্ৰাটো উদ্বোধন নকৰিলো কিন্তু অতদিনে কিন্তু মই শৃংখল চলিহাক আহোম মানুহ বুলিয়ে ভাবি আছিলো কিন্তু আজি সেই মহিলাগৰাকীৰ পৰা গম পালো তেওঁ নহয় আৰু প্ৰকৃত আহোম মানুহে এইবিলাক আবুল তাবুল বকি লোকক ঠগি পেলাই খাবলৈ কিন্তু কেতিয়াও নাযায় তেওঁ গাত আহোমৰ তেজ নায়েই গতিকে তেওঁ দালাল কৰাটো মানে একো ডাঙৰ কথা নহয় একদম স্পষ্ট হৈ পৰিছে আৰু এতিয়া কি কমেন্ট কৰিছে চাই লওক দেই চাই লওক মানে শুনি লওক প্ৰথমটো কমেন্ট কৰিছে এগৰাকী মহিলাই হয় দিয়া এইটো বৰ ফকতীয়া নেক্সট এগৰাকীয়ে কৈছে ঐ পাগল শৃংখল বীৰ লাচিতৰ নামত দালালি নকৰিবি তই আহোম নহয় সেয়েহে নিজৰ গোষ্ঠীৰ নামত দালালি কৰ আহোমৰ নামত দালালি নকৰিবি আৰু এজনীয়ে দিছে লিংক দেই আৰু এজনে দিছে গ্ৰাম্যভূমিত আৰম্ভ কৰি বিপদত পৰিছে লখিমপুৰৰ দিকপাল লাহন মানে তেওঁ চান্দা দি হাইৰাং হৈ গৈছে আৰু এগৰাকীয়ে লিখিছে টেক্স লৈ নিজৰ পকেট গৰম কৰিছে এনেকুৱা দেখাইছে যেন অসমৰহে যেন উন্নতি কৰিছে সহাৰি জনোৱা কেইটাও একে মাৰ্কাৰ আৰু এইজনৰ চকু বেয়া নেকি আহোমৰ সাজপাৰযোৰৰ লগত ছানগ্লাছ ফটোৱা লাগে এইবোৰক পাক্কা ভাং খাইছে আৰু এজনে কৈছে দেই সেইজন মতা মানুহে কৈছে আৰু এটা দেখাইছে সেইটো দেখাইছে কি জয়ন্ত মল্লভ বৰুৱাৰ পৰা কিবা এটা লৈ থকা দেখাইছে এইয়া দেখিছে নহয় আৰু এজনে কৈছে হিহতে ব্যৱসায়ীৰ পৰা টেক্স ল'ব আৰু দোকানীয়ে বস্তুৰ দাম বঢ়াই দিব শেষত মূল্য বৃদ্ধি বুজাটো ৰাইজে মূৰ পাতি ল'ব লাগে
ই আজিকালি আৰু এজনে কৈছে গগৈ দেই আৰ গগৈ ই আজিকালি কোনোবা ৰাজনৈতিক দলৰ চামচাগিৰি কৰে আমাৰ পোছাকযোৰহে অপমান কৰিছে এগৰাকীয়ে কৈছে দেই দীপজ্যোতি গগৈ কৈ দিছোঁ বাৰু আৰু শিৱসাগৰৰ পৰা বাহিৰলৈ ওলাইছেনে টেক্স ল'বলৈ এইটো অসমীয়া জাতিৰ দালাল সংগঠন মানে চান্দা ই হেনো সৰুৰে পৰা উশৃংখল আৰু এজনে কৈছে দেই সেয়েহে ককাকে কিবা এটা হওক বুলি নাম ৰাখিলে বোলে শৃংখল গতিকে পালেনে আৰু যিবিলাক ধেমা ধৰাই মোক আহি পেলাই বেয়া বেয়া কমেণ্ট কৰেহি এতিয়া তহঁতে কি কবি ক'ব পাৰিবি নেকি হা আজিহে উৰহি গছৰ উটো দেখিলো সঁচাকৈ আচলতে এই মহিলা কিগৰাকীয়ে যে কৈছে কমেণ্টকেইটা যে কৰিছে একদম নুই কৰিব নোৱাৰি আৰু সঁচাকৈ প্ৰকৃত আহোম মানুহ এনেকুৱা দালালি নহয় আৰু যিবিলাক দালালি হয় যিবিলাক আহোম মানুহ মানে দালালি হয় কথাটো এনেকুৱা সেইবিলাক মানে কিবা ধৰণৰ কিবা বিজতৰীয়াৰ টেষ্ট থাকিলেহে তেনেকুৱা দালালিগিৰি কৰে গতিকে এইখিনিতে কৈছোঁ আৰু কিছুমানে কৈছিলে মোক সিদিনাখন এটা আপুনি শিৱসাগৰক লৈ পেলাই কিবা এটা এনেকৈ মানে দিছিলে দেই মই এতিয়া কৈছোঁ সেই যোনে কৈছে মাইকীয়ে আছিলে নে মতাই আছিলে সিমান মই চাবলৈ নহ'ল থামলেনখনৰ কথা মোক কৈছে কিন্তু কওঁ শুনক মই শিৱসাগৰৰ মানুহখিনিক বহুত ভাল পাওঁ তাত বহুতখিনি থাকি আপোনালোকে যে কৈছে আমি শিৱসাগৰ হয় যদি শিৱসাগৰৰ মানুহখিনি বেয়া হ'ল হয় অখিল গগৈ নিজিকিলে হয় কিন্তু সেইটো কথা নক'ব আমিও তাত আছিলোঁগৈ জানো শিৱসাগৰৰ মানুহখিনি বহুত ভাল কিন্তু তাতে কিছুমান মুখাধাৰী আছে মই যে ক'লোঁ যিবিলাকৰ তেজৰ অলপ প্ৰব্লেম আছে সেই মুখাধাৰী আহোম মানুহখিনি কিন্তু ঠিক নহয় আৰু মই সঁচাকৈ কৈছোঁ মই থামলেনখন মই তেনেকৈ লিখিব পাৰোঁ মই যদি থামলেনখন তেনেকৈ নিলিখোৱেই আপোনালোকে যদি মোৰ ভিডিঅ'টো চালে হয় বা মন্তব্যটো দিলে হয় জানো বিতৰ্কিত কৰিলেহে আপোনালোকে মোৰ ভিডিঅ'টো চাব নহয় জানো গতিকে এইটোৱে আছিলে কথা আৰু সঁচাকৈ দেই একদম বহুত লাজৰ কথা চাওক নিজ মুখেৰে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল দালালি যে কৰে কেনেকুৱা দালালি কৰে চাওক আৰু এতিয়া মানে কি কৰিছে এখন নাটক সৃষ্টি কৰি আছে আহোমৰ সাজপাৰযোৰ পিন্ধিছে পিন্ধি পেলাই নাটকৰ সৃষ্টি কৰি আছে আৰু ইয়াৰ আঁৰতটো কি জানিবই আপোনালোকে ২৬ত গম পাব আৰু মই ইমান বকবকাই থাকিবলৈও মানে হেৰি নাই মোহে একদম আগুৰি ধৰিছে গম পাইছেনে গতিকে এইখিনিয়ে আছিলে ক'বলৈ আৰু দেখুৱাই দিলোঁ গোটেইখিনি তেওঁলোকৰ মানে ৰূপ লাৱণ্য নহয়নে আৰু এই ভিডিঅ'টো দিয়াৰ পিছত মোৰ তাত কিমান মানুহ আহিব মানে হেৰি কৰিবলৈ বেয়া বেয়া কমেণ্ট কৰিবলৈ চাব আৰু আপোনালোকক সদৌ শেষত এটা কথা কওঁ শুনক মোৰতো চকুকেইটা অন্ধ নহয় ন যেতিয়া মোক বেয়া কমেণ্ট কৰিব মোৰ তেতিয়া কি কওঁ জানে বেয়াৰে মানে ৰিপ্লাইটো দিওঁ আৰু মোৰ মুখত মানে তেহেঁতৰ মুখত যিবিলাক শব্দ আহে সেইবিলাক শব্দ নাহে আৰু সেইকাৰণে মই মোৰ বৰ্তমান মানে গাঁৱত যিবিলাক শব্দ ব্যৱহাৰ হয় মই সেই শব্দখিনিয়ে তেওঁলোকক উত্তৰটো দিওঁ আৰু সদৌ শেষত এটা কথাই কওঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই